এই ঘটনাটোৰ বাবে এই পাৱাৰ বেংক আৰু চাৰ্জাৰৰ ঘটনাটোৰ বাবে এই ৰুমৰ কোনো ব্যক্তিৰ মানে ইয়াত জড়িত নাই। ইটো ৰুমৰ যোনটো ব্যক্তি আছে তিনিজন, তাৰে মাজত এজন ব্যক্তিৰহে এই ধুৰন্ধৰ কামটো কৰিছে। पावर बैंक में चार्ज देता है, इतना सारा पॉइंट होता है, फिर भी पावर बैंक में चार्ज देता है। কি আছিলে আজি মুজফ্ফৰপুৰত আছিলোঁ ন আমি। মুজফ্ফৰপুৰ ওপৰৰ পৰা দৃশ্যটো এনেকুৱা। ৰাতিপুৱা গুড মৰ্ণিং ৰাইজ। এই আহাৰ পালে এওঁলোকে চবেই ওলাবলৈ হৈ গৈছে ৰেডি। সেইজন ব্যক্তি মন কৰিলোঁ ইমান এতিয়া মই গোটেই ৰাতি পাৱাৰ বেংকত নিজৰ মোবাইলটো চাৰ্জ দি থৈছিলে। পাৱাৰ বেংক দে বৰ্তমান চাৰ্জত আছে, 1% হৈছে নে নাই সেইটো ক'ব নোৱাৰি। কিন্তু তেখেতে যে ইমানখিনি পইণ্ট থকাৰ পিছতো পাৱাৰ বেংকটোহে চাৰ্জ দিব কেলে পেলাই সেই বস্তুটো কিন্তু ৰহস্যময় কথা। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু লাহেকৈ পিতাবলৈ যাম আকৌ। এতিয়া বোলে আমাৰ এই তিনিটা ৰুম, এইটো যিটো ঘটনা ঘটিছে সেইটো ৰুমৰ ঘটনা। মানে পইণ্ট থকাৰ পিছতো পাৱাৰ বেংকটো চাৰ্জ দিবলগীয়া কাৰণ কি? বহুত ডাঙৰ ৰহস্য। এইটো ফাদিল কৰিবই লাগিব। জয় অসম, জয় অসম। আৰু প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই কাণ্ডটোৰ লগত আমাৰ ৰুমৰ কোনো জড়িত নহয়, আমাৰ ৰুমৰ কোনো ব্যক্তি জড়িত নাই। নীতিশ গাডকাৰী কি হেৰি কি আছিলে, নীতিশ কুমাৰ এতিয়া কি পদক্ষেপ লয় আৰু। আমাৰ গাড়ী ৰেডি হৈ গ'ল, এইবোৰ ব্ৰেক চেক ভৰোৱা আছে। এতিয়া আৰম্ভ কৰিম যাত্ৰা। দেখিলোঁ এই টক্টাৰ গাড়ী, এখন গাড়ী এনেকৈ চলায় দেখিছেনে? বিহাৰৰ গাড়ী ইঞ্জিন।